নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দেউকা। এয়া আপোনালোকে দেখা পাই থকা পথটো হৈছে আৰু এই স্কুলখন হৈছে হলি মাউণ্ট প্লে স্কুল আৰু এইখন হৈছে নয়নপুৰত গণেশগুৰি। তো গণেশগুৰি নয়নপুৰতে মোৰ বন্ধু ভূঞা দা বুলিয়ে কৈছোঁ। ভূঞা দাক মই চিনাকি কৰাই দিম। সৰ্বপ্ৰথমে দেখুৱাইছোঁ এটা হোমষ্টে, বৰ সুন্দৰ হোমষ্টে মোৰ বন্ধুৱে আজি শুভাৰম্ভ কৰিব। ইয়াতে গুৱাহাটীত যদি কোনো লোকে থাকিব বিচাৰে তেনে কম খৰচে থাকিব পাৰিব। দেখুৱাম মই আপোনালোকক দেখুৱাইছোঁ। এয়া লিউ ৰেচিডেঞ্চি ইয়াতে আছে। 3টা ফ্ল'ৰে আছে। 3টা ফ্ল'ৰে আমাৰ দ্য ৰয়েল হেভেন বাই পোহৰ গ্ৰুপৰ হোমষ্টে। তো ৰয়েল হেভেন পোহৰ গ্ৰুপৰ মই হোমষ্টেটো আপোনালোকক দেখুৱাম। আছে কৈছোঁ পুনৰবাৰ নয়নপুৰ গণেশগুৰিত আছে। আপোনালোকক দেখুৱাইছোঁ। এইফালে ৰাস্তাইদি যদি আপোনালোকে চিধা যায়, এইফালে গ'লে আপুনি তেওঁলোকে গণেশগুৰি আৰু সিফালে যদি যায় জাপৰিগোগ ওলাবগৈ পাৰে। আপোনালোকক দেখুৱাইছোঁ জু ৰোড জাপৰিগোগ। তো এইটো বিল্ডিঙতে আছে এয়া ৰয়েল হেভেন বাই পোহৰ গ্ৰুপৰ অন্যতম এটা হোমষ্টে। তো তেখেতসকলৰ ৰয়েল হেভেনৰ প্ৰায় 7-8টিকৈ হোমষ্টে আছে। যিহেতু ই এটা অন্যতম, আজি এইটো শুভাৰম্ভ কৰিছে মোৰ বন্ধুৱে। দাদাৰ ওচৰলৈ গৈছোঁ আৰু ময়ো দেখুৱাইছোঁ মোৰ ব্লগৰ জৰিয়তে। চাই থাকিব ব্লগটো, কেনে হয় কমেণ্টত নিশ্চয় জনাব। ओम सर्वे भवन्तु सुखिनो सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् হয়, ইতিমধ্যে আজি যি শুভাৰম্ভ অনুষ্ঠানভাগ ইতিমধ্যে চলি আছে, পূজা পাঠেৰে আৰম্ভ কৰিছে। ঘৰৰ সকলো মানুহে যিহেতু আহি আজি অনুষ্ঠান ভাগত উপস্থিত হৈছেহি আৰু ইয়াৰ সন্মুখৰ ভাগত আপোনালোকে নিশ্চয় দেখা পাব এটা ড্ৰয়িং ৰুম। আৰু মই পৰিপাটিকৈ আপোনালোকক দেখুৱাম এটা সুন্দৰ হোমষ্টে। যিহেতু ইয়াতে গুৱাহাটীতে আহিলে আপোনালোকে থাকিব পাৰিব খুব কম খৰচত। ইয়াৰ খৰচো মই কম আৰু ৰুমবোৰ দেখুৱাম। আপোনালোকে চাই থাকিব মোৰ ব্লগটো, কেনে হয় কমেণ্টত নিশ্চয় জনাব। হয়, প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ। সোমাই আহি প্ৰথম এণ্ট্ৰিতে আপুনি ড্ৰয়িং ৰুমটো যিহেতু পাব। এটা সুন্দৰ উডেন চোফা আপোনালোকে নিশ্চয় দেখা পাইছে, প্ৰত্যক্ষ কৰিছে। তো মই দেখুৱাই আছোঁ সমানয়। ইতিমধ্যে মই এটা তন্নকৈ দেখুৱাইছোঁ আৰু লগতে দেখুৱাইছোঁ আপোনাক এটা সুন্দৰ ডাইনিং, যি 6-7জন বহি সুন্দৰকৈ খাব পৰা এখন সুন্দৰ ডাইনিং আপোনালোকে প্ৰত্যক্ষ কৰিছে খুব কম খৰচত। আৰু নিচেই কাষতে আপোনাৰ ডাইনিং ছেটৰ নিচেই কাষতে কিটচেনটো আছে। যেতিয়া হোমষ্টেত যেতিয়া আহে যিসকল লোকে নিশ্চয় ঘৰুৱাকৈ থাকিব বিচাৰে বা নিজে বনাই ৰান্ধি খাব বিচাৰে। তো লগত গৈ আছোঁ। মই যি বেলকনি আছে আমাৰ ডাইনিং ৰুমৰ কাষতে যিটো বেলকনি আছে, বেলকনিত আপোনালোকক দেখুৱাইছোঁ। সুন্দৰ এটা স্পেচ আছে, আপোনালোকক দেখুৱাইছোঁ। চাওক, এটা সুন্দৰ পৰিৱেশ আছে ইয়াতে। তো মই তলত দেখুৱাইছোঁ আমাৰ যিটো ৰাস্তাৰে আমি ইন কৰিছিলোঁ সেই ৰাস্তাটো দেখুৱাইছোঁ। এটা আপুনি ৰাইট ছাইডে গ'লে গণেশগুৰি আৰু যদি লেফ্ট ছাইডে যায়, লেফ্ট ছাইডে আপুনি চিৰিয়াখানা যিটো জাপৰিগোগ ল'ব পাৰে। তো জাপৰিগোগ যোৱা এটা সুন্দৰ এইফালে আছে ৰাস্তা। আপুনি ইফালে দেখা পালে গণেশগুৰি যাব পাৰে। তো আহি গ'লোঁ ভিতৰলৈ। আকৌ মই আপোনাক দেখুৱাইছোঁ অন্য এটা বেডৰুম। তো নিচেই কাষতে থকা সেই বেডৰুমটো গোটেইখিনি ব্যৱস্থা আপোনালোকে দেখা পাইছে। এচিৰ পৰা আৰম্ভ কৰি বাথৰুম মই দেখুৱাম। তো যিখিনি প্ৰয়োজনীয় এটা পৰিয়াল থাকিবলৈ যিখিনি প্ৰয়োজনীয় বস্তু গোটেইখিনি এই হোমষ্টেত পাব, দ্য ৰয়েল হেভেন বাই পোহৰ গ্ৰুপ। তো এইটো নয়নপুৰৰ বিশেষ হোমষ্টেত আপোনাক দেখুৱাইছোঁ, নয়নপুৰ গণেশগুৰিত। তো এয়া দেখা পাইছে বেডৰুমত এটা সুন্দৰ ফাৰ্নিচাৰো ৰাখিছে বহিবৰ কাৰণে, আলহীৰ লগত বা কথা পাতিবৰ কাৰণে বিশেষ ব্যৱস্থা। আৰু লগত ঠিক ইয়াতকৈ উন্নত মানদণ্ডৰো ৰুম আছে, ডাবল বেড, ছিংগল বেড প্ৰতিটো ৰুমৰ। আপোনালোকক দেখুৱাইছোঁ বেডৰুমৰ কাষতে আপোনালোকে দেখা পাব এটা সুন্দৰ বাথৰুম আছে। বাথটাবটো আপোনালোকে চাওক, গোটেই সুন্দৰ ব্যৱস্থা মই কৈছোঁ মোৰ ভিডিঅ'ত মই দেখুৱাই যাম। তো চাই থাকিব আৰু কেনে পালে কমেণ্টত নিশ্চয় জনাব। ইয়াৰ দাম এক ৰাতিত কিমান হয় মই ক'ম বাৰু। তো সদ্যহতে বস্তুখিনি চাই লওক, আপোনাক দেখুৱাইছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। চাই থাকক।
হয় ইতিমধ্যে আপোনালোকক মই ৩-৪টাকৈ বেডৰুম দেখুৱালোঁ আপোনালোক নিশ্চয় দেখা পাইছে প্ৰতিটো বেডৰুমৰ আপোনাৰ ভিতৰৰ যিখিনি সুবিধা গোটেই সুবিধাখিনি আপোনালোকৰ বাথৰুম পৰ্যন্ত মই ইতিমধ্যে দেখুৱালোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে আৰু ইয়াত আপোনালোকে থাকিবলৈ হ'লে মই আপোনালোকৰ ইয়াৰ প্ৰাইচটো ক'বলৈ বিচাৰিছোঁ ইয়াৰ প্ৰাইচ আপুনি ২৫০০ৰ পৰা ৩০০০ টকা পৰ্যন্ত ভৰিব এটা পৰিয়াল থাকিবলৈ হ'লে যিখিনি সুবিধা লাগে ডবল বেড ছিংগল বেড আপোনালোকে মিলাই ল'ব পাৰিব মই তেখেতলোকৰ যোগাযোগৰ নম্বৰ দি দিম আপোনালোকে কেতিয়াবা যদি আহে গুৱাহাটীত গণেশগুৰি নিচেই কাষৰ নয়নপুৰত থাকিবলৈ হ'লে আপোনাক কৈছোঁ হলি মাউণ্টেন এণ্ড প্লে স্কুলৰ সন্মুখত এই হোমষ্টে ভাগ যিহেতু আছে আপোনালোকে নিশ্চয় আহিব ইয়াৰ সুবিধাবোৰ আপোনালোকক দেখুৱালোঁ আৰু লগে লগে মই গৈ আছোঁ যি সন্মুখৰ ভাগত আমাৰ যিহেতু পূজা পাতল চলি আছে দাদা পূজা পাতলত বহাত ব্যস্ত হৈ আছে মই আপোনালোকক মোৰ এই ইউটিউব চেনেল দেউকাৰ জৰিয়তে এটা চমু ব্লগ বনাই আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ কেনে পালে কমেণ্টত নিশ্চয় জনাব চাই থাকিব মোৰ দেউকা ইউটিউব চেনেল